যিটো আমি প্ৰকল্পৰ কাম হাতত লৈছিলোঁ তাক পৰ্যবেক্ষণ কৰাৰ বাবে আজি মই শিৱসাগৰলৈ আহিছিলোঁ। লগতে যোৱা কিছু মাহৰ পৰা ৰংঘৰত যিটো পানী জমা হোৱাৰ এটা সমস্যাৰ সৃষ্টি হৈছে তাৰ সমাধানৰ বাবেও আমি আজি কথা পাতিছোঁ আৰু মই ভাবোঁ যে অহা এমাহ ডেৰ মাহৰ ভিতৰত আমি এটা স্পষ্টভাৱে পানী ওলাই যোৱা ৰাস্তা এটা নিৰ্মাণৰ কাম হাতত ল'ব পাৰিম, যাতে অহা বছৰ এই সমস্যাটো নাথাকে। আৰু ৰংঘৰৰ প্ৰকল্পটো মোৰ দৃষ্টিত অহা 16 মাহ 18 মাহৰ ভিতৰত সম্পূৰ্ণ হৈ যাব আৰু গোটেই পৰিৱেশটোৱে পৰিৱৰ্তন হ'ব। তলাতল ঘৰৰ প্ৰজেক্টটোৰ কথা কোৱা হৈছিল। তলাতল ঘৰৰো প্ৰজেক্ট এটাৰ কথা আমি চিন্তা কৰি আছোঁ, কিন্তু অলপ সময় লাগিব। আমি 2-3টা পৰীক্ষা কৰি আছোঁ যে তলাতল ঘৰ আৰু ৰংঘৰক আমি কেনেকৈ ডিৰেক্টলি কানেক্ট কৰিব পাৰোঁ। অকণমান সময় লাগিব, কিন্তু সেইটো আমাৰ চিন্তাত আছে। আৰু ইয়াত সকলোৱে এটা কথা কৈ আছে, ৰাজ্যৰ আপুনি নেতৃত্বৰ দায়িত্ব, কিন্তু আমাৰ নগাঁৱত কেবিনেট হোৱা নাই, শিৱসাগৰত হোৱা নাই, ঠিক তেনেকৈ 2-4খন নলবাৰীত হ'ল, আমাৰ ধুবুৰীত হোৱা নাই, কেইবাখনো জিলাত। কাৰণ আমি বছৰত 4খন বা 3খন কেবিনেটে বাহিৰত কৰোঁ। এইবাৰো বানপানীৰ সময়ত আমি নকৰোঁ, বানপানীৰ পিছত 3খন জিলাত হ'ব, তাৰ ভিতৰত আমি চাম। সমজিলালৈ নিয়াৰ কথা ভাবিছে নেকি কেবিনেট? নাই, সমজিলাত নিয়াটো সম্ভৱ নহয়, কাৰণ সমজিলা ইমান বেছি আছে। গতিকে আমাৰ জিলাই 35খন আছে, গতিকে সমজিলাত যোৱাটোতো মানে 5 বছৰত সম্ভৱ নহয়। আছে, মই কেতিয়াবা শিৱসাগৰত ৰাতি থকাকৈ আহিলে তাক চাই ল'ম। আৰু এনেই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে সৰু আঁচনি এটা কৰিছে, কিন্তু যিটো ধৰণে শিৱসাগৰৰ মানুহে বিচাৰিছে ব্যাপক আঁচনি এটা, তেনেকুৱা কৰা নাই। কিন্তু এইবাৰ এটা সৰুকৈ তেওঁলোকে আঁচনি এটা। আইন মহাবিদ্যালয়খনৰ কথা কৈছিলে, কিবা অগ্ৰগতি হৈছে? মই বহুত ভিতৰত, আমি যেতিয়া শিৱসাগৰত আহিম তেতিয়া আজি মই স্পেচিফিকেলি আপুনি মৰাণত কৈছিলে 4 লেনৰ কথাটো কৈছিলে। 4 লেনত আচলতে 4 লেনৰ কাম চলি আছে, আগতকৈ বহুত ফাষ্ট হৈছে। কিন্তু এটা কথা যে যিকেইটা কোম্পানীয়ে কৰি আছে, কিছুমান নৰ্মছখিনি যিখিনি কৰিব লাগে নহয়, তাৰ কাৰণে কেইবাটাও ঘটনা হৈছে ইয়াতে। মই এটাই ক'ব পাৰোঁ যে আমি ফেব্ৰুৱাৰী-মাৰ্চ মাহৰ ভিতৰত 4 লেনটো কমপ্লিট কৰিব খুজিছোঁ। তাৰ পিছত যি ভুল ভ্ৰান্তি আছে লাহে লাহে শুধৰাই থাকিব পাৰিম। এতিয়া যদি এইবিলাক কথা লৈ আহোঁ, আকৌ কণ্ট্ৰেক্টৰ ইনকুৱাৰী আকৌ পিছুৱাই যাব, আকৌ মানুহক এটা ইছ্যু কৰিবৰ কাৰণে সুবিধা পাব। গতিকে এতিয়া বৰ্তমান যেনে তেনে ৰাস্তাটো শেষ কৰিব লাগে। তাৰ পৰৱৰ্তী সময়ত ক'ৰবাত কিবা ভুল আছে, কিবা চাম। এতিয়া যদি সেইবিলাক চাব যাওঁ, ৰাস্তাটো আকৌ পিছুৱাই যাব। শিৱসাগৰ নাজিৰা আৰু এইফালে যিটো আপুনি 2A দিছিলে, সেই ৰাস্তাবিলাকত মাজে মাজে কাম নোহোৱাৰ কাৰণে ৰাইজ অসন্তুষ্ট হৈ তাৰে মানে এটা দুৰ্ভাগ্য বুলিয়ে ক'ব লাগিব। গোটেই অসমতে ৰাস্তাৰ কামখিনি হৈ আছে, ইয়াতে ধুধৰালিয়ে হওক, বান কামত যিটো গতি হ'ব লাগিছিল হোৱা নাই। কিন্তু এইবাৰ নতুনকৈ আকৌ কণ্ট্ৰেক্টৰ দিয়া হৈছে, এইবাৰ হ'ব বুলি আশা কৰিছোঁ। পানীৰ সন্দৰ্ভত আৰ্কিঅলজিকেল চাৰ্ভে অফ ইণ্ডিয়াৰ টকা পইচা নাথাকে। গতিকে এইবিলাক আজিয়ে মোক এতিয়া কৈছে ইয়াত 11 কোটি লাগিব, ইয়াত 10 কোটি লাগিব। আৰ্কিঅলজিটো ঠিক এইটো কনষ্ট্ৰাকশ্যন ডিপাৰ্টমেণ্ট নহয়, তেওঁলোকে খালি ৰংঘৰটো ৰক্ষা কৰিব লাগে। গতিকে তেওঁলোকৰ লগত হয়তো গোটেই ভাৰততে ইমান বাজেট নাই। গতিকে এইখিনি কাম ৰাজ্য চৰকাৰে নকৰিলে তেওঁলোকে কৰিব নোৱাৰে।